যিসকল পৰিয়াল আচলতে অনাহাৰে থাকে, দুখত থাকে, তেওঁলোকৰ মই ভিডিঅ' বাৰ্তা কৰি ৰাইজক দেখুৱাই দিম। আৰু এই পৰিয়ালে প্ৰায় ৩-৪ লাখ ৫ লাখ টকা ইতিমধ্যে খৰচ কৰি একেবাৰে শেষ পাইছে। ছোৱালীগৰাকী ইতিমধ্যে মৃত্যুৰ সৈতে যুঁজ কৰি আছে। গতিকে এই পৰিয়ালটোৰ কাষত মই ৰাতিপুৱাই আহি উপস্থিত হৈছো। গতিকে মোৰ প্ৰতিবেদনটো যদি কোনোবাই বিধায়ক নাইবা কোনোবাই মন্ত্ৰী নাইবা অসমৰ প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ আচলতে এগৰাকী জননেতা, এগৰাকী জনপ্ৰিয় নেতা, এগৰাকী দুখীয়া মানুহৰ নেতা। গতিকে এইগৰাকী ব্যক্তিয়ে যদি দেখে তেনেহলে আপোনালোকে মোৰ বিনম্ৰ টানি অনুৰোধ জনাইছো, এই পৰিয়ালটোক আপুনি যদি অকণমান সকাহ দিয়ে, এই পৰিয়ালটো ছোৱালীজনীৰ জীৱন বাচিব। যিগৰাকী ছোৱালী এই মুহূৰ্তত বিচনাত শুই আছে, এইগৰাকীৰ পৰিৱেশ মই আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছো। চাওক, দেখাত বৰ ধুনীয়া। গতিকে অসমৰ বিশ্বৰ প্ৰতিগৰাকী মানুহক মই পৰে দৰে অনুৰোধ কৰিছো, যিমান পাৰে 10 টকা 5 টকা কোনোবাই বন্ধুৱে যদি পইচা দিব নোৱাৰে তেনেহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বৰ চুকে কোণে প্ৰতিগৰাকী মানুহৰ কাষত পਹੁঁচাই দিয়ক। চাওক, মোৰ দুখ লাগিছে, কাৰণ এইকাৰণে দুখ লাগিছে, মই এগৰাকী সাংবাদিক হিচাপে আপোনালোকে চিনি পায়, কিন্তু মোৰ দুখ লাগিছে, মই আচলতে গাঁও অঞ্চলত গৈ যিসকল পৰিয়াল আচলতে অনাহাৰে থাকে, দুখত থাকে, তেওঁলোকৰ মই ভিডিঅ' বাৰ্তা কৰি ৰাইজক দেখুৱাই দিম। কি কম, ভাষা নাই তাৰমানে। এই ছোৱালীটোক ভাল কৰিবলৈ আপোনালোকৰ কান্দিছো। ময়ো এগৰাকী মাতৃৰ পৰা জন্মগ্ৰহণ কৰিছো, মোৰো এনেকুৱা মাতৃ আছে, মোকো লালন পালন কৰিছে, কিন্তু আজি চাওক এই ছোৱালীটিৰ জন্য সকলোৱে কান্দি আছে। গতিকে বিশ্বৰ প্ৰতিগৰাকী মানৱ জাতিক মই অনুৰোধ কৰিছো, এই ছোৱালীটো ভাল কৰাৰ কাৰণে ব্লাড কেঞ্চাৰ হৈছে, এই ব্লাড কেঞ্চাৰৰ পৰা ভাল কৰিবলৈ হলে অকণমান টকাৰ প্ৰয়োজন আছে। মাত্ৰ 5 লাখ টকা হলে ভাল হ'ব। গতিকে আমি যিসকল মানুহে মোৰ ভিডিঅ'টো চাই আছে, প্ৰতিগৰাকী মানুহৰ ওচৰত মই হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে যিমান পাৰে সহায় কৰক, নাইবা কোনো যদি যুৱক বন্ধুৱে ভিডিঅ'টো চাই আছে, আপুনি এটা শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰটো এইকাৰণেই কৰক, আপোনাৰ এটা শ্বেয়াৰত এইগৰাকী ছোৱালীৰ জীৱন ঘূৰি আহিব। গতিকে যিমান পাৰে শ্বেয়াৰ কৰক, পাৰিলে যিমান পাৰে সহায় কৰক। ভিডিঅ'টো আপোনালোকে টান নিদিব, ভিডিঅ'টো আপোনালোকে চাই থাকক। মাত্ৰ 5 লাখ টকা হলে এই ছোৱালীগৰাকী ভাল পাব। আৰু এনেকুৱা পৰিস্থিতিত মই বহুত পঢ়ো, আৰু আচলতে আপোনালোকে জানে মই মছজিদ, মাদ্ৰাছা, মন্দিৰ নাইবা দুখীয়া মানুহৰ, যিসকল আচলতে দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোকৰহে মই ভিডিঅ' কৰোঁ। কিন্তু এনেকুৱা দৰিদ্ৰ পৰিয়ালৰ কাষত মই সদায় থাকিম, দুখীয়াৰ হৈ কাম কৰিম। গতিকে যদি এই সমষ্টিৰ বিধায়কগৰাকী মোক এই প্ৰতিবেদনটো চাইছে, মই বিধায়কগৰাকীক মই টানি অনুৰোধ জনাইছো, আপুনি আহি অলপ সহায় কৰক। গতিকে ভালে থাকক, সুস্থ থাকক, মোৰ কাৰণে দোৱা কৰিব, ইয়াৰ কাৰণেও দোৱা কৰিব যাতে সোনকালে ভাল পায়।